মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ 4 প্ৰাকৃতিক সম্পদ নামৰ পাঠটি লৈ আহিছোঁ। বলাচোন পাঠটি আৰম্ভ কৰোঁ। প্ৰাকৃতিক সম্পদ। জীয়াই থাকিবৰ বাবে আমি বিভিন্ন ধৰণৰ সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰোঁ, যেনে খেতি কৰিবলৈ মাটি, ঘৰ সাজিবলৈ বাঁহ, বেত, কাঠ, খেৰ, শিল, বালি, উশাহ নিশাহৰ বাবে বায়ু, পিয়াহ পলোৱাবলৈ পানী, জুই জ্বলাবলৈ খৰি, কয়লা আদি। এই আটাইবোৰ বস্তুৱে প্ৰকৃতিত পোৱা যায়, নহয়নে? প্ৰকৃতিত পোৱা সকলোবোৰ সামগ্ৰী কিন্তু সম্পদ নহয়। প্ৰকৃতিৰ পৰা আহৰণ কৰা সামগ্ৰীসমূহক যেতিয়া মানুহৰ বিভিন্ন কামত ব্যৱহাৰৰ উপযোগী কৰি লোৱা হয়, তেতিয়াহে তাক প্ৰাকৃতিক সম্পদ বোলা হয়। প্ৰাকৃতিক সম্পদ বুলিলে ভূপৃষ্ঠৰ উপৰিভাগৰ আৰু ভূগৰ্ভৰ তলত সঞ্চিত হৈ থকা সম্পদসমূহক বুজায়। আমাৰ পাঠটোৰ নামেই হৈছে প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদ কাক কোৱা হয়? প্ৰাকৃতিক সম্পদ বুলিলে আমাৰ ভূপৃষ্ঠৰ ওপৰত থকা যিখিনি সম্পদ আৰু লগতে ভূগৰ্ভৰ তলত সঞ্চিত হৈ থকা সকলো সম্পদকে বুজায়। কিন্তু আমাৰ প্ৰকৃতিৰ পৰা আহৰণ কৰা, আমাৰ প্ৰকৃতিত পোৱা সকলোবোৰ বস্তুৱেই কিন্তু সম্পদ নহয়। আমি প্ৰকৃতিৰ পৰা আহৰণ কৰা সেই সামগ্ৰীসমূহক যেতিয়া আমাৰ ব্যৱহাৰৰ উপযোগী কৰি লওঁ, তেতিয়াহে তাক প্ৰাকৃতিক সম্পদ বুলি কয়। কিছুমান প্ৰাকৃতিক সম্পদ যেনে বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি আদি বিভিন্ন কামত বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলে শেষ নহয়। কাৰণ প্ৰাকৃতিকভাৱে গছ-গছনি গজি থকাৰ উপৰি মানুহেও সময়ে সময়ে গছ-গছনি ৰোপণ কৰি থাকে। সূৰ্যৰ পৰাও অহৰহ শক্তি আহৰণ কৰিব পৰা যায়। মাটি, বায়ু আদি এবাৰ ব্যৱহাৰ কৰাৰ পিছতো পুনৰ ব্যৱহাৰৰ সুবিধা থাকে। এনেধৰণৰ প্ৰাকৃতিক সম্পদবোৰেই হৈছে নৱীকৰণক্ষম সম্পদ। ইয়াত প্ৰাকৃতিক সম্পদক দুটা ভাগত ভাগ কৰা হৈছে, এটা নৱীকৰণক্ষম সম্পদ আৰু এটা হৈছে অনৱীকৰণক্ষম সম্পদ। নৱীকৰণক্ষম সম্পদ কোনবোৰ? যিবোৰ সম্পদ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছতো পুনৰ ব্যৱহাৰ কৰাৰ তাত সুবিধা থাকে, আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰোঁ, শেষ নহয়, যেনে বায়ু, মাটি, উদ্ভিদ এইবোৰ। আনহাতে কিছুমান প্ৰাকৃতিক সম্পদ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পিছত এই সম্পদ পুনৰ সৃষ্টি হ'বলৈ বহুত সময় লাগে, যেনে খনিজ পদাৰ্থ, কয়লা, খাৰুৱা তেল ইত্যাদি। ভূগৰ্ভত মজুত থকা এইবোৰ প্ৰাকৃতিক সম্পদ সৃষ্টি হ'বলৈ বহু নিযুত বছৰ লাগে। এইবোৰেই হৈছে অনৱীকৰণক্ষম সম্পদ। অনৱীকৰণক্ষম সম্পদ তোমালোকে বুজি পালা, যিবোৰ সম্পদ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত এই সম্পদসমূহ শেষ হৈ যায় আৰু ইয়াক পুনৰ সৃষ্টি হ'বলৈ বহুত সময় লাগে, যেনে আমাৰ ভূগৰ্ভত থকা খনিজ পদাৰ্থ বা তেল বা কয়লা ইত্যাদি। এইবোৰেই হৈছে অনৱীকৰণক্ষম সম্পদ। অধিক ব্যৱহাৰৰ ফলত এই সম্পদসমূহ শেষ হৈ যাব পাৰে। অনৱীকৰণক্ষম সম্পদ হোৱা বাবে এইবোৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হোৱাটো দৰকাৰ, আৰু সেইবাবে আমি কয়লাই হওক, খনিজ পদাৰ্থ বা খাৰুৱা তেল এইবোৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমি কি হ'ব লাগিব? মিতব্যয়ী হ'ব লাগিব। কিয়নো এইবোৰ যদি আমি বেছিকৈ ব্যৱহাৰ কৰি থাকোঁ, এইবোৰ এদিন আমাৰ পৃথিৱীৰ পৰাই নাইকিয়া হৈ যাব। দলত আলোচনা কৰি দেখা। প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী সম্পদ নহয় কিয়? এতিয়া প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী সম্পদ নহয় কিয় তোমালোকে লিখিবাচোন। নেক্সট, আমাৰ ৰাজ্যত পোৱা প্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত বনজ সম্পদ, জলজ সম্পদ, কৃষিজাত সম্পদ আৰু খনিজ সম্পদেই প্ৰধান। আমাৰ ৰাজ্যৰ যিখিনি সম্পদ আছে প্ৰাকৃতিক সম্পদ, সেই প্ৰাকৃতিক সম্পদৰ ভিতৰত বনজ সম্পদ, জলজ সম্পদ, কৃষিজাত সম্পদ আৰু খনিজ সম্পদেই প্ৰধান। এতিয়া এই সম্পদসমূহৰ বিষয়ে আলোচনা কৰোঁ ব'লা। প্ৰথম, বনজ সম্পদ। বনজ শব্দটোৰ পৰাই তোমালোকে গম পাইছা বনজ সম্পদ কোনবোৰ। অসম ৰাজ্যখন বনাঞ্চলেৰে ভৰপূৰ। এই বনাঞ্চলসমূহত বহুতো মূল্যৱান উদ্ভিদ পোৱা যায়। অসমৰ নামনি অঞ্চলত শাল, চেগুন, গমাৰি, শিশু, আজাৰ আদি মূল্যৱান কাঠ পোৱা যায়। অসমৰ পাহাৰীয়া অঞ্চল আৰু বৰাক উপত্যকাত হুলুং, বনচুম, তিতাচপা আদি গছ পোৱাৰ উপৰি উত্তৰ কাছাৰ পাহাৰত বিভিন্ন প্ৰজাতিৰ বাঁহ পোৱা যায়। অসমৰ নৈ উপনৈসমূহৰ দুয়োপাৰে খয়েৰ, শিশু, শিমলুক, কদম, কৰৈ আদিৰ লগতে নলখাগৰি, খেৰ আদি উদ্ভিদো পোৱা যায়। এইবোৰেই হৈছে বনজ সম্পদ। ইয়াৰ লগতে আমাৰ অসমৰ যি বন বা হাবি, তাত বহু সংখ্যক চৰাইৰ বাসভূমি, যেনে ভাটৌ, মইনা, শগুন, ফেঁচা, ময়ূৰ, দেওহা, ধনেশ ইত্যাদি। অসমৰ এটা খড়গড় গঁড় পৃথিৱী বিখ্যাত, আমি সকলোৱে জানো। অসমৰ হাবিত পোৱা হাতী, ঢেকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, হৰিণা, বনগাহৰি, বনৰীয়া গৰু, ভালুক, বনৰীয়া মহ, শিয়াল, হলৌ বান্দৰ, সোণালী বান্দৰ, হলক গিবন আদি আপুৰুগীয়া প্ৰাণীসমূহ চাবলৈ দেশ বিদেশৰ পৰা বহুতো পৰ্যটক বা টুৰিষ্ট আহে। এইখিনি কথা আমি জানো। এইবোৰ হৈছে আমাৰ এইখিনিও বনজ সম্পদ। গতিকে অসমৰ শাল, চেগুন, তিতাচপা, শিশু, কৰৈ আদি উদ্ভিদৰ কাঠ বৰ মূল্যৱান হয়, আৰু এই কাঠ
আৰু বাঁহ বেতেৰে মানুহে বিভিন্ন ধৰণৰ আচবাব আৰু দৈনন্দিন জীৱনত ব্যৱহৃত বিভিন্ন সা সৰঞ্জাম তৈয়াৰ কৰিলে। অসমৰ হাবিত বহুতো ঔষধি গুণযুক্ত উদ্ভিদ পোৱা যায়। অসমৰ হাবিৰ পৰা খৰি, ফল-মূল, ৰবৰ, ঔষধি গুণযুক্ত উদ্ভিদ, খেৰ আদি সংগ্ৰহ কৰি কিছুমান মানুহে জীৱিকা নিৰ্বাহ কৰে। ব্যৱসায়িক ভিত্তিত অসমত উৎপন্ন হোৱা শাল, চেগুন কাঠ আৰু ঔষধি গুণযুক্ত উদ্ভিদ আমাৰ দেশৰ বাহিৰলৈও পঠোৱা হয়। এই বনজ সম্পদসমূহৰ ওপৰত নিৰ্ভৰ কৰি অসমত জুই চলা উদ্যোগ, প্লাইউড উদ্যোগ আৰু কাগজ, ৰেচম উদ্যোগো গঢ়ি উঠিছে। গতিকে বনজ সম্পদসমূহৰ ভূমিকা আমি গম পালোঁ। ওপৰত উল্লেখ কৰা বনজ সম্পদসমূহৰ ওপৰত ভিত্তি কৰি তলৰ তালিকাখন সম্পূৰ্ণ কৰা। বনজ উদ্ভিদৰ নাম, হাবিত থকা চৰাইৰ নাম, বন্যপ্ৰাণীৰ নাম। তোমালোকে এইখিনি লিখিবা। আমি ওপৰত পাই আহিছোঁ। বনজ উদ্ভিদৰ নামবোৰ ইয়াত লিখিবা। উদ্ভিদ মানে গছ-গছনিৰ নামবোৰ ইয়াত লিখিবা। হাবিত থকা চৰাইবোৰৰ নাম আৰু ইয়াত বন্যপ্ৰাণীৰ নাম। ইয়াত ক্ষেত্ৰ অধ্যয়ন এটা দিছে। বিদ্যালয়ৰ আশে-পাশে থকা ঔষধি গুণযুক্ত উদ্ভিদৰ নাম আৰু সেইবোৰৰ ব্যৱহাৰৰ বিষয়ে বহীত লিখা। তোমালোকে এইটো যিহেতু বৰ্তমান বিদ্যালয় বন্ধ, তোমালোকৰ ঘৰৰ আশে-পাশে বা তোমালোকৰ ঘৰতেই থকা যিবোৰ ঔষধি গুণযুক্ত উদ্ভিদ আছে সেইবোৰৰ নাম আৰু লগতে সিহঁতৰ ব্যৱহাৰবোৰ তোমালোকে লিখিবা। এবাৰ বলা আমি জলজ সম্পদ সম্পৰ্কে আলোচনা কৰোঁ। ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুখন প্ৰধান নৈ, নহয়নে? এই নৈ দুখনৰ বহুতো উপনৈ আছে। এই নৈ উপনৈবোৰত জাহাজ ঘাট, ফেৰী ঘাট আদি গঢ়ি উঠিছে। এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা যোৱা কৰিবলৈ আৰু বস্তু বাহিনী কঢ়িয়াবলৈ মানুহে জল পৰিবহণ ব্যৱস্থাৰ সুযোগ গ্ৰহণ কৰিছে। ব্ৰহ্মপুত্ৰ নৈত পোৱা শিশু হ'ল পৃথিৱীৰ এবিধ বিৰল প্ৰজাতিৰ প্ৰাণী। আমাৰ ব্ৰহ্মপুত্ৰ নৈত পোৱা শিশুটো হৈছে আমাৰ পৃথিৱীৰ এটা বিৰল প্ৰজাতিৰ প্ৰাণী। এতিয়া আমাৰ এই এটা মানচিত্ৰ দিছে আৰু এই মানচিত্ৰখন চাই আমি তলত কেইটামান প্ৰশ্ন উত্তৰ কৰিব লাগিব। প্ৰথমে আমি মানচিত্ৰটো বুজি লওঁ বলা। ইয়াত এই মাজতে যিটো আছে এয়া ব্ৰহ্মপুত্ৰ নৈখন হয়। তাৰপিছত ইয়াত তোমালোকে এইবোৰ যিবোৰ দেখিছা, সোৱণশিৰি হওক, দিহং, লোহিত বা বুঢ়ীদিহিং, দিখৌ, ধনশিৰি, কপিলি, জীয়াভৰলী, এইখিনি হৈছে ব্ৰহ্মপুত্ৰ নৈৰ উপনৈ। আৰু এইফালে এই বৰাক নৈ আছে, ইয়াত ধলেশ্বৰী, সোণাই, এইবোৰ হৈছে এই বৰাক নৈৰ উপনৈ। এইখিনি আমি বুজি পালোঁ। আমাৰ এই চিত্ৰত আমাৰ কি দিয়া আছিল? অসমৰ প্ৰধান নৈ উপনৈসমূহ দিয়া আছিল এই মানচিত্ৰখনত। এতিয়া এই প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগে যে ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ দিশে থকা উপনৈ কেইখনৰ নাম কি কি? এতিয়া উত্তৰ দিশে থকা, তোমালোকে ইয়াত দিশবোৰ উল্লেখ কৰা আছে, পূব, পশ্চিম, উত্তৰ, দক্ষিণ। উত্তৰ দিশে থকা ব্ৰহ্মপুত্ৰৰ উপনৈবোৰৰ নাম এইবোৰ লিখিবা। ব্ৰহ্মপুত্ৰৰ যিবোৰ উত্তৰে আছে, চম্পাৱতী, মানা, পাগলা, দিয়া, পুঠিমাৰী, ধনশিৰি, জীয়াভৰালী, সোৱণশিৰি, দিহং, এইবোৰ হ'ব আমাৰ উত্তৰ দিশত থকা ব্ৰহ্মপুত্ৰ নৈৰ উপনৈ। ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ দিশে থকা উপনৈ কেইখনৰ নাম লিখিবা। দক্ষিণ দিশে থকা উপনৈবোৰ হ'ব আমাৰ কৃষ্ণাই, কপিলি, ধনশিৰি, দিখৌ, বুঢ়ীদিহিং আৰু লোহিত হ'ব। তাৰপিছত বৰাক নৈৰ উপনৈ কেইখনৰ নাম লিখা। বৰাক নৈৰ আমি ইয়াত ধলেশ্বৰী আৰু সোণাই পাইছোঁ, এই দুটা তোমালোকে লিখি দিবা। নদীৰ সুবিধাজনক স্থানত বান্ধ দি জলবিদ্যুৎ উৎপন্ন কৰা হয়। তোমালোকে জানাই জলবিদ্যুৎ যে নদীৰ বান্ধ দি পেলাই জলবিদ্যুৎ উৎপাদন কৰা হয়। নৈ উপনৈসমূহৰ বালিৰে ঘৰ দুৱাৰ, ৰাস্তা আদি নিৰ্মাণ কৰা হয়। নদীৰ দাঁতিকাষৰীয়া অঞ্চল পলস পৰি সাৰুৱা হয় বাবে খেতি কৰাৰ বাবে উপযোগী। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ কিছু উপনৈৰ পানী পাইপলাইনৰ সহায়ত জনসাধাৰণক যোগান ধৰা হয়। ভূপৃষ্ঠৰ পানীভাগৰ দৰে ভূগৰ্ভৰ পানীভাগো আমাৰ সম্পদ হয়। ঘৰুৱা কাম কাজ, খেতিপথাৰ, উদ্যোগ আদিত ব্যৱহাৰ কৰিবলৈ আৱশ্যক হোৱা কিছু পানী ভূগৰ্ভৰ পৰাও আহৰণ কৰা হয়। নৈ উপনৈসমূহৰ উপৰি আমাৰ ৰাজ্যখন অসংখ্য খাল, বিল, পুখুৰী আদি জলাশয়েৰে ভৰা। আমি নৈ উপনৈখিনিৰ কথা পাতিলোঁ। এতিয়া তাৰোপৰি আমাৰ অসমখন অসংখ্য খাল, বিল, পুখুৰী আৰু জলাশয় আছে আমাৰ অসমত, যেনে দীপৰ বিল, চান্দুবি বিল, চামগুৰি বিল আদি অসমৰ কেইটামান উল্লেখযোগ্য জলাশয়ৰ উদাহৰণ। বনৰীয়া প্ৰাণী, চৰাই-চিৰিকটি আদিয়ে এই জলাশয়বোৰৰ পানী খাই পিয়াহ পলুৱায়। এয়া চান্দুবি বিলৰ ছবি দিছে ইয়াত। নৈ, উপনৈ আৰু খাল, বিল আদি জলাশয়বোৰে মাছৰ চাহিদা কিছু পূৰণ কৰে। কিছুমান লোকে মীন পালন কৰিও জীৱিকা নিৰ্বাহ কৰে। নৈ উপনৈসমূহৰ কাষৰীয়া অঞ্চলত সৃষ্টি হোৱা ঘাঁহনিয়ে ওচৰ পাজৰৰ হেজাৰ বিজাৰ গৰু ম'হক খাদ্য যোগান ধৰে। নৈ উপনৈৰ চৰ-চাপৰি অঞ্চলবোৰত প্ৰচুৰ পৰিমাণে বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি হয়। সাধাৰণতে নগৰ চহৰৰ ব্যস্ত জীৱনৰ পৰা আঁতৰি মানুহে কেতিয়াবা প্ৰকৃতিৰ সান্নিধ্যত কটাবলৈ ভাল পায়। সেইবাবে জলাশয়সমূহৰ ওচৰে পাজৰে শীতকালত মানুহে বনভোজ খাবলৈ যায়। এতিয়া বলা আমি কৃষিজাত সম্পদ সম্পৰ্কে আলোচনা কৰোঁ। কৃষিজাত সম্পদ মাটিৰ গুণাগুণ আৰু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি অসমত ভিন ভিন খেতি কৰা হয়।
গ্ৰীষ্মকালত অসমত যথেষ্ট বৰষুণ হয়। এই সময়ত ধান, মৰাপাট, লাও, জিকা, ভোল, কোমোৰা আদিৰ খেতি কৰা হয়। আনহাতে শীতকালত বৰষুণ কম হোৱাৰ বাবে ঘেঁহু, গোমধান, সৰিয়হ, আলু, ফুলকবি, বন্ধাকবি, গাজৰ, নেমু, বিন আদিৰ দৰে খেতি কৰা হয়। অসমত মাটিকঁঠাল, কুঁহিয়াৰ, মধুৰিআম, লিচু, কল, কমলা আদি ফল-মূলৰ উপৰি মাহজাতীয় শস্য, বিভিন্ন প্ৰকাৰৰ শাক, তামোল, পাণ আদিৰো খেতি কৰা হয়। চাহ অসমৰ প্ৰধান ৰোপণ খেতি। ইয়াৰ উপৰি কফি, ৰবৰ আদিৰ খেতিও কৰা হয়। মৰাপাট আৰু নাৰিকলৰ আঁহ বা বাকলি আদিৰ পৰা মানুহৰ ব্যৱহাৰ উপযোগী বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰা হয়। এতিয়া বলা খনিজ সম্পদ সম্পৰ্কে জানি লওঁ কিছু কথা। অসম খনিজ সম্পদতো চহকী। অসমত প্ৰধানকৈ কয়লা, খাৰুৱা তেল আৰু চূণশিল পোৱা যায়। কয়লা সম্পৰ্কে প্ৰথমে জানো বলা। বহু নিযুত বছৰৰ আগতে পৃথিৱীখন গছ-গছনিৰে ভৰা জলাভূমি আছিল। সেই সময়ত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ফলত এই গছ-গছনিবোৰ ভূগৰ্ভৰ বহু তললৈকৈ পোত গৈছিল। এই পোত যোৱা গছ-গছনিবোৰৰ ওপৰত তৰপে তৰপে বোকা জমা হৈ কিছুমান স্তৰৰ সৃষ্টি হৈছিল। ভূগৰ্ভৰ তলিত পোত যোৱা এই গছ-গছনিবোৰ লাহে লাহে ভূপৃষ্ঠৰ প্ৰচণ্ড চাপ আৰু ভূগৰ্ভৰ তাপৰ প্ৰভাৱত কয়লালৈ পৰিৱৰ্তিত হৈছিল। প্ৰকৃতিত পোৱা সবাতোকৈ গুৰুত্বপূৰ্ণ ইন্ধনৰ ভিতৰত কয়লা অন্যতম। কয়লা কেনেকৈ সৃষ্টি হৈছিল তোমালোকে গম পালা যে আমাৰ বহু নিযুত বছৰ আগতে আমাৰ পৃথিৱীখনত বহু গছ-গছনি আছিল, জলাভূমি আছিল, কিন্তু প্ৰাকৃতিক দুৰ্যোগত কি হ'ল এই গছ-গছনিবোৰ ভূগৰ্ভৰ তলত পোত যায় আৰু তাৰ ওপৰত সময়ে সময়ে কি হ'ল বোকাৰ তৰপ হৈ এই যি ভূগৰ্ভৰ যি প্ৰচণ্ড তাপ, সেই তাপ আৰু ভূপৃষ্ঠৰ যি চাপ, সেই দুয়োটাত কি এই উদ্ভিদবোৰ বা গছ-গছনিবোৰ কয়লালৈ পৰিৱৰ্তিত হয়। অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ আদিত কয়লা পোৱা যায়। মাকুমৰ কয়লা খনি অতি পুৰণি। কাৰ্বি পাহাৰৰ কয়লাজান, শিলভেটা আদিত কম পৰিমাণে উৎকৃষ্ট মানৰ কয়লা পোৱা যায়। কয়লাৰ খনিত কাম কৰি বহুতো মানুহে জীৱিকা নিৰ্বাহ কৰে, কিন্তু কেতিয়াবা কয়লা খনিৰ পৰা অবৈজ্ঞানিক প্ৰণালীৰে মুক্ত খননৰ দ্বাৰা কয়লা আহৰণ কৰাৰ ফলত ওচৰ পাজৰৰ পৰিৱেশ প্ৰদূষিত হোৱা দেখা যায়। গতিকে আমি কয়লা ক'ত ক'ত পোৱা যায় আমাৰ অসমৰ আমি গম পালোঁ, কিন্তু কয়লা যদি আমি মুক্ত খনন পদ্ধতিৰে যদি আমি আহৰণ কৰোঁ তেতিয়া কি হ'ব, এই আমাৰ পৃথিৱীৰ ভূগৰ্ভত থকা যিখিনি গেছ সেইখিনিৰ দ্বাৰা আমাৰ কি হ'ব পাৰে, পৰিৱেশ প্ৰদূষিত হ'ব পাৰে আৰু তেনেকুৱা হৈছেও বৰ্তমান। নেক্সট খাৰুৱা তেল সম্পৰ্কে জানি লওঁ বলা। খাৰুৱা তেল বহু নিযুত বছৰৰ আগতে সাগৰ মহাসাগৰ আদিত থকা শেলুৱৈ জাতীয় উদ্ভিদ আৰু সৰু সৰু প্ৰাণীবোৰৰ মৃত্যু হোৱাৰ পিছত সাগৰ মহাসাগৰৰ বহু তললৈ গৈ বোকাৰ মাজত পোত গৈছিল। যেনেকৈ কয়লাৰ এই উদ্ভিদখিনিৰ হৈছিল, কয়লাৰ যেনেকৈ সৃষ্টি হৈছিল তেনেকুৱা কথাই এই মৃত উদ্ভিদ আৰু প্ৰাণীবোৰে ভূপৃষ্ঠৰ প্ৰচণ্ড চাপ, ভূগৰ্ভৰ তাপ আৰু বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছলৈ পৰিণত হয়। খাৰুৱা তেল জুলীয়া অৱস্থাত আৰু প্ৰাকৃতিক গেছ গেছীয় অৱস্থাত থাকে। খাৰুৱা তেলসমূহ শিলৰ স্তৰৰ মাজতো পোৱা যায়। সাগৰৰ তলিৰ নিচিনা ভূগৰ্ভতো খাৰুৱা তেল পোৱা যায়। অসমত খাৰুৱা তেল থকা ঠাইকেইখন হ'ল নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী, লাকুৱা আদি। 1889 চনত ইংৰাজসকলে প্ৰথমতে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায়। এইটো তোমালোকে মনত ৰাখিবা। আমাৰ অসমত প্ৰথম খাৰুৱা তেল ডিগবৈত ইংৰাজসকলে সন্ধান পাইছিল 1889 চনত। ভূগৰ্ভৰ পৰা আহৰণ কৰা খাৰুৱা তেলসমূহ শোধনাগাৰত শোধন কৰি লৈহে ব্যৱহাৰ কৰিব পাৰি। শোধনাগাৰত তেল শোধন কৰি পেট্ৰল, ডিজেল, কেৰাচিন, নেপথেলিন, মম আদি পৃথক কৰা হয়। আমি যিবোৰ পেট্ৰল, ডিজেল, কেৰাচিন, মম আদি আমি ব্যৱহাৰ কৰোঁ, সেইবোৰ এই যিখিনি ভূগৰ্ভৰ খাৰুৱা তেল সেইখিনিৰ পৰাই এইখিনি শোধন কৰি পেলাই তৈয়াৰ কৰা হয়। অসমৰ ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়ত এই তেল শোধনাগাৰ আছে, বা যাক আমি ৰিফাইনেৰী বুলি কওঁ। শোধনাগাৰত তেল শোধন কৰি আমাৰ ৰাজ্যত ব্যৱহাৰ কৰাৰ উপৰি পাইপযোগে কিছু অংশ অসমৰ বাহিৰলৈও পঠিওৱা হয়। খাৰুৱা তেলৰ পৰা অসম চৰকাৰে যথেষ্ট পৰিমাণে ৰাজহ লাভ কৰে। খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ওপৰত ভিত্তি কৰি অসমত কিছু সংখ্যক উদ্যোগ গঢ়ি উঠিছে। খাৰুৱা তেল আহৰণৰ ফলত ক্ৰমান্বয়ে ভূগৰ্ভত মজুত থকা খাৰুৱা তেল শেষ হৈ আহিছে, সেয়েহে ইয়াৰ মিতব্যয়ী হোৱাৰ অতি প্ৰয়োজন। কয়লা আৰু খাৰুৱা তেলক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। গছ-গছনি আৰু প্ৰাণীৰ দেহৰ অৱশিষ্টৰ পৰা উৎপন্ন হোৱা বাবে ইহঁতক জীৱাশ্ম ইন্ধন বোলে। গতিকে জীৱাশ্ম ইন্ধন কাক কোৱা হয়? জীৱৰ যি অংশ, ই হেৰিয়েই হওক, গছ-গছনিয়েই হওক, প্ৰাণী হওক, এই গছ-গছনি আৰু প্ৰাণীৰ দেহৰ যিখিনি অৱশিষ্ট তাৰ পৰা এই কয়লা, খাৰুৱা তেল উৎপন্ন হোৱাৰ বাবে ইহঁতক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়।
এবাৰ চুনশিল সম্পৰ্কে জানো বলা চুনশিল অসমৰ আন এবিধ খনিজ সম্পদ ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু দিলাই পাহাৰত চুনশিল পোৱা যায় বিলাতী মাটি প্ৰস্তুত কৰিবলৈ চুনশিল ব্যৱহাৰ কৰা হয় বোকাজানৰ বিলাতী মাটি উদ্যোগত কয়লাজানৰ পৰা অনা চুনশিল ব্যৱহাৰ কৰা হয় চুনশিলৰ পৰা চক পেন্সিল দাঁত ঘঁহা দ্ৰব্য ৰং আদি প্ৰস্তুত কৰা হয় উত্তৰ লিখা অসমৰ কোন কোন ঠাইত খাৰুৱা তেল পোৱা যায় তোমালোকে এইখিনি পাঠত পালোৱে লিখিবা অসমত কোন কোন ঠাইত কয়লাৰ খনি আছে অসমৰ কোন কোন জিলাত চুনশিল পোৱা যায় আমি পালোৱে প্ৰাকৃতিক সম্পদবোৰ আমাৰ ৰাজ্যত মজুত থকাৰ বাবে এইবোৰৰ ব্যৱহাৰ সহজসাধ্য হৈছে এই সম্পদবোৰে আমাৰ দেশক উদ্যোগীকৰণত সহায় কৰি আমাৰ জীৱনৰ মানদণ্ড উন্নত কৰিছে কেঁচামাল আৰু উৎপাদিত সামগ্ৰীসমূহ দেশ বিদেশলৈ ৰপ্তানি কৰি চৰকাৰে ৰাজহ সংগ্ৰহ কৰাৰ ফলত আমাৰ ৰাজ্যখন অৰ্থনৈতিকভাৱে লাভান্বিত হৈছে এই প্ৰাকৃতিক সম্পদবোৰৰ সঠিক ব্যৱহাৰ কৰোঁতে সকলোৰে বাবে কাম্য গতিকে এই প্ৰাকৃতিক সম্পদৰ দ্বাৰা আমাৰ ৰাজ্য উন্নত হৈছে বা আমাৰ চৰকাৰে যথেষ্ট ৰাজহ সংগ্ৰহ কৰিব পাৰিছে অৰ্থনৈতিকভাৱে লাভান্বিত হৈছে এই প্ৰাকৃতিক সম্পদসমূহ আমি সঠিককৈ আমি ব্যৱহাৰ কৰিব লাগিব আমাৰ পাঠটো ইয়াতে শেষ হ'ল তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নসমূহ আলোচনা কৰি আজি ভিডিঅ'টো সমাপ্ত কৰিম প্ৰথম প্ৰশ্ন দিছে উত্তৰ লিখা অসমৰ হাবিত পোৱা 4বিধ মূল্যৱান উদ্ভিদৰ নাম পাঠত আমি পালোৱে এইখিনি আলোচনা কৰিলোঁ লিখিবা তোমালোকে আৰু যদি নোৱাৰা এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এই অনুশীলনীৰ প্ৰশ্ন উত্তৰৰ লিংক আছে তোমালোকে সেই লিংকত গৈ চাই মেলি প্ৰশ্ন উত্তৰবোৰ কৰি ল'বা ঘৰত দিয়া আছে বাৰিষা কালত খেতি কৰা 4বিধ পাচলিৰ নাম গ অসমৰ 3খন বিলৰ নাম ঘ অসমৰ বনজ সম্পদসমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা 2টা উদ্যোগৰ নাম ঙ বিলাতী মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা খনিজ সম্পদবিধৰ নাম আৰু প্ৰথম চাও চুনশিলৰ পৰা প্ৰস্তুত কৰা 2বিধ বস্তুৰ নাম লিখিব লাগে তাৰপিছত 2 নম্বৰ দিছে ক অংশৰ লগত খ অংশ মিলোৱা কাৰ্বি আংলঙত কি চুনশিল পোৱা যায় নহয়নে গতিকে এইটো ইয়াত মিলাই দিবা ডিগবৈত তেল শোধনাগাৰ আছে নাহৰকটীয়াত খাৰুৱা তেল পোৱা যায় মৰাণত তৈল ক্ষেত্ৰ আছে তাৰপিছত 3 নম্বৰ তোমালোকৰ দিছে খালি ঠাই পূৰ কৰা ক প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী দেশ নহয় কি নহয় সম্পদ নহয় খ অসমৰ দেশ গড় পৃথিৱী বিখ্যাত এহিঙীয়া গড় হ'ব গ ব্ৰহ্মপুত্ৰ নৈত পোৱা দেশ হ'ল পৃথিৱীৰ বিৰল জাতিৰ প্ৰাণী এইটো হ'ব শিহু তাৰপিছতে ঘ ভূপৃষ্ঠৰ পানীভাগৰ দৰে দেশ পানীভাগো আমাৰ সম্পদ ভূগৰ্ভৰ পানীভাগো আমাৰ সম্পদ ঙ কয়লাৰ দৰে খাৰুৱা তেলো এক প্ৰকাৰ দেশ জীৱাশ্ম ইন্ধন হয় তাৰপিছত 4 নম্বৰ তোমালোকৰ কি দিছে তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ উলিয়াই শুদ্ধকৈ লিখা যিবোৰ অশুদ্ধ সেইবোৰ উলিয়াই শুদ্ধকৈ লিখিব লাগিব ক কৈছে তিতাচপা এবিধ কৃষিজাত উদ্ভিদ হয়নে এইটো নহয় নেক্সট এটা বনজ উদ্ভিদ লিখিবা প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয় এইটো শুদ্ধ তাৰপিছত নলখাগৰি শিশু আদি উদ্ভিদ পাহাৰীয়া অঞ্চলত পোৱা যায় নহয় তাৰপিছত ঘ শিলৰ স্তৰৰ মাজত খাৰুৱা তেল পোৱা যায় এইটো শুদ্ধ 5 নম্বৰ দিছে খনিজ সম্পদক কিয় অনবীকৰণক্ষম সম্পদ বোলে এনে আলোচনা কৰিলো আমি 6 নম্বৰ নৈ উপনৈসমূহৰ ওচৰত জাহাজ ঘাট ফেৰী ঘাট আদি গঢ়ি উঠাৰ কাৰণ কি আৰু 7 নম্বৰ সমতুকা লিখা কয়লা আৰু খাৰুৱা তেল এইখিনি তোমালোকে কৰিবা আৰু যদি নোৱাৰা তোমালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকটোত গৈ তোমালোকে অনুশীলনৰ প্ৰশ্ন উত্তৰসমূহ চাই কৰি ল'বা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানেই আছে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত আৰু মোৰ চেনেলটো যদি প্ৰথম আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থকা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ